নমস্কাৰ। এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব ৩,০০০ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব সবিশেষ জানিব এইটো ভিডিঅ'ৰ মাধ্যমত। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব, কোনে কোনে লাভ কৰিব, কি কৰিব লাগিব, নতুন এটা আপডেট দিছে। আপডেটটো এবাৰ চাই লওক। ৰাজ্যৰ লাখ লাখ মহিলালৈ ফাকুৱাৰ উপহাৰ 10 মাৰ্চ অৰ্থাৎ সোমবাৰ। আৰু সোমবাৰে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। আৰু এই কথা ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে। লগতে 10 মাৰ্চ অৰ্থাৎ সোমবাৰে লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। অৰ্থাৎ মনত ৰাখিব 10 মাৰ্চৰ দিনটো। আৰু এই বিশেষ দিনটোৰ ভিতৰতে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। অৰ্থাৎ 10 মাৰ্চত লাখ লাখ লোকৰ বেংক একাউণ্টত জমা হ'ব চৰকাৰী ধন। বন্ধুসকল, 10 মাৰ্চৰ পুৱাতে লাভ কৰিব এই বিশেষ ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ বেংক একাউণ্টত জমা হ'ব পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত 1250 টকাকৈ। অৰ্থাৎ 10 মাৰ্চ তাৰিখে লাভ কৰিব। আৰু বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো সোমাব ধন বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ মুখে ঘোষণা কৰিছে। লগতে বিধৱা পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলৰ একাউণ্টতো জমা হ'ব ধন। অৰ্থাৎ 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব চৰকাৰী ধন। লগতে দিব্যাংগ আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰীসকলেও একেদিনাখনে লাভ কৰিব পোনপটীয়াকৈ ডিবিটিৰ মাধ্যমত এই টকা বুলি ঘোষণা কৰিছে। আৰু ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লওক আপোনাৰ একাউণ্ট। অৰ্থাৎ এই টকাসমূহ ডিবিটিৰ মাধ্যমত প্ৰেৰণ কৰিব। KYC আপডেট কৰি লওক এই কেইদিনৰ ভিতৰতে। বন্ধুসকল, আপোনালোকে নিজৰ বেংক একাউণ্ট আৰু KYC খিনি আপডেট কৰি লওক এই বিশেষ দিনকেইটাৰ ভিতৰতে। আৰু এইখিনি কাম কৰিলেহে আপোনালোকে কিন্তু লাভ কৰিব এই বিশেষ আঁচনিকেইটাৰ ধন। বন্ধুসকল, আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। অৰ্থাৎ যিসকল যোগ্য হিতাধিকাৰী হ'ব তেওঁলোকে কিন্তু অহা 10 তাৰিখে তেওঁলোকৰ বেংকত ডিবিটিৰ মাধ্যমত এই টকাসমূহ বা এই আঁচনিখিনিৰ ধনসমূহ লাভ কৰিব। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল মহিলাই এতিয়ালৈকে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰা নাই, তেওঁলোকে যদি 10 তাৰিখৰ পূৰ্বে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক কৰে তেনেহ'লে কিন্তু লাভ কৰিব এই আঁচনিকেইটাৰ ধন। আৰু বন্ধুসকল, ৰেচন কাৰ্ডৰ লগত আপোনালোকে আধাৰ কাৰ্ড যদি এতিয়ালৈকে লিংক কৰা নাই, তথাপিও আপোনালোকে ৰেচন কাৰ্ডৰ লগত আধাৰ কাৰ্ডখনো লিংক কৰি ল'ব। আৰু 10 তাৰিখৰ পূৰ্বে কিন্তু এই বিশেষ কামকেইটা কৰিব লাগিব। গতিকে বন্ধুসকল, ইতিমধ্যে আপোনালোকে সকলোৱে গম পালে যে অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। অৰ্থাৎ যিসকল মহিলা যোগ্য হ'ব এই আঁচনিকেইটাৰ বাবে তেওঁলোকৰ বেংকত সোমাব চৰকাৰী ধন। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে অহা 10 তাৰিখে ৰাতিপুৱা 10 বজাৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্টত ডিবিটিৰ যোগে এই টকাসমূহ প্ৰেৰণ কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকে এই এটা আঁচনিৰ হিতাধিকাৰী হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে চোৱাটো উচিত বা জনাটো উচিত। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটোত নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো আপোনালোকে সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। লগতে এই ভিডিঅ'টো যদি আপোনালোকে ফেচবুক পেজৰ পৰা চাই আছে তেনেহ'লে ফেচবুক পেজটো ফ'ল' কৰিবলৈ নাপাহৰিব। লগতে ফেচবুক পেজৰ পৰা সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় আই অসম।